ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল পুনৰ এটা গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ স্বাগতম জনাইছোঁ কুম্ভ ৰাশি জাতক জাতিকাসকলৰ 2026 চনৰ এই মাৰ্চ মাহটো কিদৰে পাৰ হ'ব কেনে ধৰণৰ পৰিৱৰ্তন আপোনালোকৰ বাবে এই মাৰ্চ মাহটোত লৈ আছে কোনখিনি ক্ষেত্ৰত অনুকূল ফলাফল দেখিব ভাল প্ৰতিফলন দেখিব কোনখিনি ক্ষেত্ৰত অলপ সাৱধান হৈ চলিব লাগিব সকলোখিনি তথ্য আপোনালোকে এই ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিব এই ৰাশিফল ভিডিঅ'টো হৈছে চন্দ্ৰমা গতি আধাৰিত ৰাশিফল যদিহে আপোনালোকে নতুনকৈ চাই আছে যিসকলে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব কুম্ভ ৰাশি জাতক জাতিকাসকলৰ মাৰ্চ মাহৰ ৰাশিফল অনুসৰি এই মাহটোৰ বাবে আপোনালোকৰ বাবে শুভ দেখা পোৱা গৈছে আৰু কিছু ক্ষেত্ৰত অলপ সাৱধান হ'ব লাগিব আহকচোন গুৰুত্বপূৰ্ণ ভিডিঅ'টো আগবঢ়াইছোঁ 2026 চনৰ বিশেষকৈ মাৰ্চ মাহৰ ৰাশিফল অনুসৰি কুম্ভ ৰাশিৰ লোকসকলৰ বাবে এই মাহটোত অলপ মধ্যমীয়া দেখা পোৱা গৈছে বিশেষকৈ কৰ্মৰ বা কেৰিয়াৰৰ ক্ষেত্ৰত কেনে ধৰণৰ পৰিৱৰ্তন লৈছে প্ৰথমতে আহিছোঁ কৰ্মৰ বা কেৰিয়াৰৰ ক্ষেত্ৰত আপোনালোকৰ বাবে আপোনালোকৰ এই মাহটোত উৎখান পতনেৰে ভৰি পৰিব বুলি কৈছে আৰম্ভণিৰ পৰা আপোনালোকৰ কিছু পৰিকল্পনাৰ প্ৰয়োজন হ'ব এই মাহত বিশেষকৈ গ্ৰহৰ অৱস্থানৰ ওপৰত ভিত্তি কৰি এই মাৰ্চ মাহটো আপোনালোকৰ কামৰ কিছুমান দিশৰ প্ৰতি বিশেষ গুৰুত্ব দিব লাগিব যিখিনি কাম কৰি আছে যিখিনি কামত আপুনি আগবাঢ়ি যাব পাৰে আপুনি সফলতা অৰ্জন কৰিব পাৰে সেই কামত ভালদৰে ফ'কাছ দিব লাগিব ভালদৰে গুৰুত্ব দিব লাগিব বুলি কৈছে এই গ্ৰহৰ অৱস্থানৰ ওপৰত ভিত্তি কৰি আপুনি আপোনালোকৰ কামৰ কিছুমান দিশৰ প্ৰতি বিশেষ গুৰুত্ব দিব লাগিব কৰ্মক্ষেত্ৰত কাৰোবাৰ লগত তৰ্কৰ পেচাল কৰিব নালাগে হাই কাজিয়া নকৰিব কৰ্মক্ষেত্ৰত সকলোৰে লগত মিলা প্ৰীতি ৰাখিব কিয়নো এই কাৰণবোৰৰ লগতে আপোনালোকৰ কথাৰ ওপৰত নিয়ন্ত্ৰণৰ অভাৱৰ ফলত কিছুমান বিশেষকৈ কঠোৰ শব্দৰ আপোনালোকৰ সৃষ্টি হ'ব পাৰে গতিকে সেয়ে কৈছে কথা কওঁতে সাৱধান হ'ব লাগিব খঙত কিবা এটা কৈ দিব পাছত সেইটো এটা ডাঙৰ সমস্যা হ'ব পাৰে গতিকে বহুত বেছি চাই চিতি কথা ক'ব লাগিব এই মাৰ্চ মাহটোত কৰ্মৰ ক্ষেত্ৰত আৰু কৈছে যে তৰ্কৰ পেচালৰ পৰা আঁতৰি থাকিব লাগিব বুলি কৈছে পাছত কিন্তু আপুনি কিবা এটা ক'ব যিবোৰৰ বাবে আপুনি পাছত অনুশোচনা কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে বুলি কৈছে এই মাহটোত আপোনালোকে হাৰ্ড ৱৰ্কিং বহুত কৰিব লাগিব কষ্ট কৰিব লাগিব তেতিয়াহে আপুনি ফল পাব বুলি কৈছে বৰ্তমান পৰিস্থিতি আপোনালোকৰ পক্ষত নহয় গতিকে এই মাহত ব্যৱসায়ত যথেষ্ট বিনিয়োগ কৰাৰ বা ইয়াৰ ওপৰত অত্যধিক আশা কৰাটো বুদ্ধিমানৰ কাম নহ'ব গতিকে ব্যৱসায়ত লাভ হ'ব বুলি বেছিকৈ বিনিয়োগ কৰাটো ভাল নহয় গতিকে সকলো পৰিস্থিতি বা পৰিৱেশ চাইহে আপোনালোকে এখোজ এখোজকৈ আগবাঢ়ক বুলি কৈছে এটা ষ্টেপ বাই ষ্টেপ আপোনালোকে আগবাঢ়িব লাগিব ধৈৰ্য ধৰি কাম কৰিব লাগিব আৰু আপোনালোকে ফিউচাৰ প্লেনিং কৰিব লাগিব ভৱিষ্যতৰ প্লেনিং কেনেকৈ আপোনালোকে শক্তিশালী কৰিব তাৰ বাবে আপোনালোকে এই মাহত গুৰুত্ব দিব লাগিব ইয়াৰ ফলত ক্ৰমান্বয়ে সফলতা আপোনালোকে লাভ কৰিব আগতে কেতিয়াও লগ নোপোৱা মানুহৰ পৰা বিশেষকৈ কিছুমান ক্ষেত্ৰত আপোনালোকে ভাল পৰামৰ্শ লাভ কৰিব পাৰে ব্যৱসায় ক্ষেত্ৰত কৰ্মৰ ক্ষেত্ৰত কিছু ইতিবাচক কিছু তেওঁলোকৰ পৰা গাইডেন্স বা পৰামৰ্শ আপোনালোকে এই মাৰ্চ মাহত কুম্ভ ৰাশি জাতক জাতিকাসকলে লাভ কৰাৰ সম্ভাৱনা দেখা পোৱা গৈছে আপোনালোকৰ বাবে এই মাহটোৰ বিত্তীয় ক্ষেত্ৰত আৰ্থিক আপোনালোকৰ যি সম্ভাৱনাৰ কথা ক'বলৈ গ'লে এই মাহটো আপোনালোকৰ বাবে কিছু কঠিন সময় হ'ব আৰু গ্ৰহৰ যি অৱস্থান বৰ বেছি ভাল সহায় নকৰিব গতিকে ধ্যান ৰাখিব আত্মবিশ্বাস আৰু সাহসৰ কিছু ক্ষেত্ৰত অভাৱ হ'ব পাৰে যাৰ ফলত আপুনি বেছি উদ্যোগ ল'ব নোৱাৰিব কামখিনি ৰুট ল'ব নোৱাৰিব আপোনালোকৰ সকলো প্ৰচেষ্টাত কৈছে যে প্ৰতিফলন ঘটিব ভাল যিটো বিফল হ'ব পাৰে কিছু ক্ষেত্ৰত লগতে পৰিস্থিতি বৰ সহায়ক নহ'ব পাৰে কিছু ক্ষেত্ৰত গতিকে ধৈৰ্য ধৰি কাম কৰিব লাগিব পলম আৰু বাধা আপোনালোকৰ প্ৰচেষ্টাৰ জৰিয়তে যিকোনো অগ্ৰগতিৰ বাবে বাধাৰ সৃষ্টি কৰিব পাৰে যিকোনো কামতে লেজিনেছ বা বিশেষকৈ এলাহ ভাৱবোৰ পৰিহাৰ কৰিব লাগিব মুঠতে পৰিস্থিতি অলপ নেতিবাচক আছে মাৰ্চ মাহটোত আৰ্থিক দৃষ্টিকোণৰ পৰা বা বিত্তীয় ক্ষেত্ৰত বিনিয়োগৰ বাবে পৰিৱেশটো অনুকূল নহয় প্ৰথমতে কৈছিলোঁ বিনিয়োগ কৰোঁতে বহুত বেছি সাৱধান হ'ব লাগিব গতিকে কিবা এটা পৰিকল্পনা থাকিলে বহুত বেছি ভাবি চিন্তিহে আগবাঢ়ক সকলো বিপদৰ পৰা আঁতৰি থাকিব পাৰিব তেতিয়া গতিকে বিনিয়োগৰ ক্ষেত্ৰত সতৰ্কতা অৱলম্বন কৰিব লাগিব বুলি কৈছে এই মাহটোত মধ্যমীয়া হোৱাৰ সম্ভাৱনা আছে বিশেষকৈ খৰচ আপোনালোকৰ অলপ বাঢ়িব বিশেষকৈ আপোনালোকৰ ৰেড গেট বৃহস্পতি মাহটো প্ৰথম অধ্যায়ত বিশেষকৈ পঞ্চম স্থানৰ একাদশ স্থানলৈ ট্ৰেনজিট হ'ব যাৰ ফলত আপোনালোকৰ আয় অহৰহ বৃদ্ধি পাব একাধিক উৎসৱৰ জৰিয়তে আপুনি লাভ কৰিব কিন্তু খৰচো বাঢ়িব পাৰে শ্বেয়াৰ বজাৰৰ পৰা আপুনি লাভান্বিত হ'ব পাৰে বৃহস্পতি দ্বিতীয় ঘৰৰ অধিপতি গতিকে আপোনালোকৰ সঞ্চিত ধন বিভিন্ন বেংকৰ আঁচনিত বিনিয়োগ কৰি শ্বেয়াৰ বজাৰত বিনিয়োগ কৰি টকা পইচা উপাৰ্জন কৰিব পাৰে কিন্তু অভিজ্ঞতা নাইকিয়া কামত বিশেষকৈ আগবাঢ়িব একেবাৰে নালাগে এই দিশত দ্বাদশ স্থানত গ্ৰহৰ প্ৰভাৱৰ বাবে খৰচ কমি যাব যাৰ ফলত আপোনালোকক কৈছে যে পৰিয়ালৰ সম্পত্তি ক্ৰয় বিক্ৰয়ৰ জৰিয়তে আৰ্থিক লাভৰ সুযোগ থাকিব মাহৰ শেষৰ ফাললৈ আপোনালোকক কৈছে যে আপোনালোকৰ আৰ্থিক অৱস্থা যথেষ্ট উন্নতি হ'ব সৌভাগ্য গৃহৰ অধিপতি শুক্ৰৰ প্ৰভাৱে আপোনালোকৰ সৌভাগ্যৰ জৰিয়তে ধন সম্পত্তি লাভ কৰাৰ ক্ষেত্ৰত সহায় কৰিব কিন্তু কিছু ক্ষেত্ৰত আপোনালোকে সাৱধান হ'বও লাগিব
যদি আপুনি এজন ব্যৱসায়ী হয় তেন্তে কিছুমান সমস্যাৰ সৃষ্টি হ'ব পাৰে, যাৰ ফলত আপোনালোকৰ আৰ্থিক অসুবিধাৰ সৃষ্টি হ'ব পাৰে। অৱশ্যে নিয়োজিত লোকসকলৰ বাবে এই মাহটো ধন উপাৰ্জনৰ বাবে ভাল হ'ব। যদি আপোনালোকৰ বিত্তীয় ব্যৱস্থা ভালদৰে পৰিচালনা কৰিব পাৰে তেন্তে সঞ্চয় পৰিকল্পনা উল্লেখযোগ্য সুবিধা প্ৰদান কৰিব পাৰে। এই মাহত আৰ্থিক প্ৰত্যাহ্বানৰ কম হ'ব, গতিকে আপুনি ভৱিষ্যতৰ পৰিকল্পনা কৰিব পাৰিব যি আপোনালোকৰ আৰ্থিক অৱস্থা সমৃদ্ধিশালী কৰি তুলিব বুলি কৈছে। কিন্তু মাজে মাজে টকা পইচা কিন্তু ভালদৰে আপোনালোকে যদি ইউজ নকৰে বা পৰিকল্পনা অনুসৰি যদি কাম নকৰে, বিশেষকৈ আপোনালোকৰ বাবে বহুত বেছি আপোনালোকৰ সমস্যাৰ সৃষ্টি হ'ব পাৰে। প্ৰথমতে কৈছিলোঁ যে পৰিকল্পনা কৰিব লাগিব, পৰিকল্পনা অবিহনে আপোনালোকৰ যি বিত্তীয় বা আপোনালোকৰ আৰ্থিক যি অৱস্থা ভাল নহ'ব। গতিকে পৰিকল্পনা কৰিব লাগিব, ক'ত কেনেকৈ ইনভেষ্ট কৰিব, কেনেকৈ আগবাঢ়িলে উপকৃত হ'ব, ফিউচাৰ প্লেনিং কৰিব লাগিব। অতীতৰ বিশেষকৈ দুখ দি আপোনালোকে একো লাভ নাপাব, গতিকে মনত ৰাখিব। প্ৰেম বা বৈবাহিক জীৱনৰ বাবে এই মাহটো আপোনালোকৰ শুভ দেখা পোৱা গৈছে, কিন্তু কৈছে যে পঞ্চম স্থানৰ অধিপতি বুধ গ্ৰহে প্ৰথম স্থানত থকাৰ বাবে আৰু গ্ৰহৰ প্ৰভাৱৰ দ্বাৰা বিশেষভাৱে প্ৰভাৱিত হোৱাৰ ফলত আপোনালোকৰ সম্পৰ্কত উত্থান পতনৰ নিঃসন্দেহে থাকিব। আপুনি প্ৰায় এনেকুৱা কথা ক'ব যিবোৰে বিশেষকৈ আপোনালোকৰ প্ৰিয়জনক বিচলিত কৰিব পাৰে। কেতিয়াবা আপোনালোকৰ মাজত তৰ্ক পেচাল বাঢ়িব পাৰে, ইয়াৰ ফলত আপোনালোকৰ মাজত তিক্ততা বৃদ্ধি পাব পাৰে। কিন্তু পঞ্চম স্থানত বৃহস্পতিৰ উপস্থিতিয়ে ক্ৰমান্বয়ে এই সমস্যাসমূহ সমাধান কৰিব। আপোনালোকৰ সম্পৰ্কত বিশ্বাস থাকিব, ইয়াক শক্তিশালী কৰিবৰ বাবে আপোনালোকে চেষ্টা কৰিব। যদি আপুনি বিবাহিত তেন্তে এই মাহটো আপোনালোকৰ বাবে প্ৰত্যাহ্বানজনক হ'ব পাৰে। এই মাহত কেতুৰ সপ্তম স্থানত ৰখা হ'ব আৰু বিশেষকৈ মাহৰ আৰম্ভণিতে ৰাহু, সূৰ্য আৰু মংগল, বুধ আৰু শুক্ৰই বিশেষ কথা নিজৰ যি প্ৰভাৱ বিস্তাৰ কৰিব। ইয়াৰ ফলত সম্পৰ্কত কিছু উত্তেজনা, কিছু ভুল বুজাবুজি, কাজিয়াৰ, সামঞ্জস্যহীনতা আদি বহুতো সমস্যাৰ সৃষ্টি হ'ব পাৰে। স্বাস্থ্যজনিত সমস্যাৰ চিন্তাৰ বিষয় হ'ব পাৰে এই মাহত, গতিকে ধ্যান ৰাখিব। আন কাৰোবাৰ প্ৰভাৱত সম্পৰ্ক বিচ্ছিন্ন হোৱাৰ সম্ভাৱনা আছে, গতিকে বেলেগৰ প্ৰভাৱত যিকোনো ডিচিশ্যন বা সিদ্ধান্ত নল'ব। গতিকে সম্পৰ্কবোৰ ভালদৰে আপোনালোকে চলাই নিবৰ বাবে চেষ্টা কৰিব লাগিব, সম্পৰ্কবোৰ ষ্ট্ৰং কৰি ৰাখিবৰ বাবে চেষ্টা কৰক যাতে আনে সুবিধা নাপায়। পাৰিবাৰিক দৃষ্টিকোণৰ পৰা আপোনালোকৰ বাবে এই মাহটো মধ্যমীয়া দেখা পোৱা গৈছে। এই মাহটোত বিশেষকৈ আপোনালোকৰ কৈছে যে গ্ৰহৰ অৱস্থানৰ ওপৰত ভিত্তি কৰি সময়ে সময়ে সামান্য উত্তেজনাৰ সৃষ্টি হ'ব পাৰে বুলি ভৱিষ্যতবাণী কৰিব পাৰি। মানুহৰ মাজত, ঘৰখনৰ মানুহৰ মাজত কিছু সংঘাত হ'ব পাৰে, যদিও প্ৰেমৰ ঐক্যত থাকিব। সকলোৱে ইজনে সিজনক সন্মান কৰক, সন্মান মৰম কৰিব আৰু প্ৰেমৰ সম্পৰ্ক বজাই ৰাখিবৰ বাবে চেষ্টা কৰক, ভাল হ'ব। আপোনালোকৰ সম্পৰ্কক মূল্য দিয়াটো গুৰুত্বপূৰ্ণ আৰু পৰিয়ালৰ ভিতৰত শুভ অনুষ্ঠান অনুষ্ঠিত হ'ব, যাৰ ফলত আপোনালোকৰ মনৰ ভিতৰত, ঘৰখনৰ মানুহৰ ভিতৰত প্ৰেম বৃদ্ধি পাব। মানুহে ইজনে সিজনক উৎসাহিত কৰিবলৈ চেষ্টা কৰক আগবাঢ়ি যাবলৈ। পৰিয়ালৰ বিশেষকৈ আয় বাঢ়িব, সম্পত্তি সম্পৰ্কে যিকোনো বিবাদ সমাধান হ'ব পাৰে। আপোনালোকৰ ভাই ভনীৰ লগত কোনো ধৰণৰ যদি ভুল বুজাবুজি হৈছিল সেইখিনি দূৰ কৰাৰ বাবে চেষ্টা কৰক। গতিকে তেওঁলোকৰ সৈতে আন্তৰিক সম্পৰ্ক বজাই ৰখাৰ ক্ষেত্ৰত আপোনালোকৰ সৰ্বোচ্চ মনোযোগ দিব লাগে আৰু যিমান পাৰে ঘৰৰ জ্যেষ্ঠ লোকসকলৰ লগত, পিতৃ মাতৃয়ে হওক বা অন্যান্য সদস্যৰ লগতে হওক, তৰ্ক পেচাল কৰিব নালাগে। তেওঁলোকৰ পৰা ভাল গাইডেঞ্চ বা পৰামৰ্শখিনি আপোনালোকে লৈ আগবাঢ়িলে উপকৃত হ'ব বুলি কৈছে। এই মাহত কিন্তু কেৰিয়াৰ বা আপোনালোকৰ পেছাদাৰী জীৱনত কিছু সাৱধান হ'ব। আপোনালোকৰ পেছাদাৰী বিশেষকৈ সম্ভাৱনাৰ বাবে গ্ৰহৰ যি অৱস্থান কিছু ক্ষেত্ৰত দুৰ্বল দেখা পোৱা গৈছে। ভ্ৰমণ বহুত হ'ব, যদিও সমগ্ৰ প্ৰচেষ্টাৰ অসাৰ হ'ব পাৰে কিছু ক্ষেত্ৰত, গতিকে ভ্ৰমণ কৰোঁতে সাৱধান হ'ব লাগিব। কিন্তু পূব দিশলৈ যাত্ৰা কৰিলে কিছু সুফল পোৱাৰ সম্ভাৱনা আছে। লগতে আপোনালোকৰ কৰ্মশৈলী বিশেষকৈ বিপদৰে ভৰা হ'ব পাৰে কিছু ক্ষেত্ৰত, গতিকে সাৱধানে আগবাঢ়িব লাগিব। যিটো কোনো গুৰুত্বৰ পৰিঘটনাৰ ৰোধ কৰিবলৈ সঠিকভাৱে বিশেষকৈ সমাধান কৰিব লাগে। কঠোৰ পৰিশ্ৰম কৰাৰ পিছতো আপুনি নিজৰ লক্ষ্যৰ ওচৰ চাপিব কিছু ক্ষেত্ৰত নোৱাৰিব পাৰে, কিন্তু ধৈৰ্য ধৰিব, নিশ্চয়কৈ লাহে লাহে সেইখিনি ঠিক হ'ব। আপোনালোকৰ সহকৰ্মী কিছুমানৰ লগত আপোনালোকৰ গুৰুত্ব বিবাদো সম্ভৱ, গতিকে শান্ত আচৰণে এনে অপ্ৰীতিকৰ পৰিস্থিতিৰ পৰা যিমান পাৰে হাত সাৰিবলৈ আপোনালোকে চেষ্টা কৰক বুলি কৈছে। শিক্ষাৰ ক্ষেত্ৰতো আপোনালোকৰ শুভ দেখা পোৱা গৈছে। এইবাৰ গ্ৰহৰ যি অৱস্থান আপোনালোকৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে হয়তো নিজৰ সামগ্ৰিক ৰেংকিং বজাই ৰাখিবলৈ অতি কঠোৰ পৰিশ্ৰম কৰিব লাগিব। ছাত্ৰ ছাত্ৰীসকলৰ বাবে বেছিভাগৰে হয়তো শীৰ্ষ উপনীত হোৱাৰ প্ৰেৰণা কিছু নাথাকিব। ইয়াৰ বাবে কঠোৰ পৰিশ্ৰম আৰু আপোনালোকৰ আভ্যন্তৰীণ সম্পদ গঢ়ি তোলাৰ প্ৰয়োজন হ'ব। ধৈৰ্য আৰু দৃঢ়তাৰে ইয়াক লাভ কৰিব পাৰিব। প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হোৱা সকলো অসুবিধাৰ সন্মুখীন হ'ব পাৰে। অতিৰিক্ত প্ৰশিক্ষণ বিচৰাৰ ভাল হ'ব। এইটো এটা নিৰ্ণায়ক কাৰক বুলি প্ৰমাণিত হ'ব পাৰে। এই মাহত আপুনি ভাল কাম কৰিবলৈ দৃঢ় বিশেষকৈ প্ৰতিজ্ঞ হ'ব লাগে আৰু নিজৰ প্ৰচেষ্টাত আপোনালোকে আগবাঢ়ি যাবৰ বাবে চেষ্টা কৰিব লাগে। কেনেকৈ নিজৰ প্ৰচেষ্টাত আপুনি দুখোজ কেনেকৈ আগবাঢ়িব পাৰি, আনতকৈ কেনেকৈ আপোনালোকে বেটাৰ আপোনালোকে আগবাঢ়িব পাৰি, সফল হ'ব পাৰি, সেইখিনি ক্ষেত্ৰত ধ্যান দিব লাগিব। ভ্ৰমণ আপোনালোকৰ বাবে বেছি ফলপ্ৰসূ নহয় এই মাহত, কিয়নো গ্ৰহৰ অৱস্থান শুভ লক্ষণ দেখা পোৱা নাই। গতিকে বেছিকৈ ভ্ৰমণ আপোনালোকে নকৰিব এই মাহত, বিশেষ যদি আপোনালোকৰ কাৰণ নহয়। অকলে যাত্ৰা কৰিব এই মাহত। এই যাত্ৰা প্ৰায় সকলোৰে বিশেষকৈ আপোনালোকৰ বাবে শুভ হ'ব। অৱশ্যে প্ৰচেষ্টাসমূহ সাধাৰণ এমাহতকৈ অধিক সফল হ'ব বুলি কৈছে। ভ্ৰমণৰ সময়ত আঘাত বা অন্যান্য শাৰীৰিক অস্বস্তিৰ সম্ভাৱনা আছে, গতিকে ভ্ৰমণৰ সময়ত নিশ্চয়কৈ যিখিনি যাৱতীয় বস্তু আছে সেইখিনি লৈ যাব।
যিসকলে অতি দুঃসাহসিক তেওঁলোকে এনে অসুবিধাৰ সন্মুখীন হ'ব পাৰে। আটাইতকৈ অনুকূল দিশ হ'ব আপোনালোকৰ বাবে ভ্ৰমণৰ দিশত পূব দিশটো। বিশেষকৈ পাৰিবাৰিক দৃষ্টিকোণৰ ক্ষেত্ৰত অলপ সাৱধান হ'ব লাগিব। গ্ৰহৰ অৱস্থান আপোনালোকৰ পক্ষত কিছু ক্ষেত্ৰত দেখা পোৱা গৈছে আৰু কিছু ক্ষেত্ৰত অলপ সাৱধান হ'ব লাগিব। মাহৰ মধ্যভাগৰ পৰা আপোনালোকৰ অৰ্থাৎ মাজৰ পৰা কিছুমান ক্ষেত্ৰত ভাই ভনীৰ সৈতে সম্পৰ্ক টান হোৱাৰ হ'ব পাৰে বা ভুল বুজাবুজি হ'ব পাৰে, যাৰ ফলত অত্যন্ত অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। গতিকে ধৈৰ্য ধৰিব, কোনো ধৰণৰ সংঘাতৰ পৰা আঁতৰি থাকক। ইয়াৰ উপৰিও অপ্ৰয়োজনীয় সন্দেহে কিন্তু আপোনালোকক আগুৰি ধৰিবলৈ নিদিব, কিয়নো ইয়াৰ সন্মুখীন হ'লে আপোনালোকৰ জীৱনসংগীৰ সৈতে আপোনালোকৰ সম্পৰ্কত গুৰুত্বভাৱে টান হ'ব পাৰে, বেয়া হ'ব পাৰে। আপোনালোকৰ ল'ৰা ছোৱালীবোৰো বিশেষ সহায় নকৰিব এই মাহত। আপুনি অধিক মনোযোগ দিব লাগে নিজৰ কৰ্মত, তেওঁলোকৰ কাম কাজ অধিক নিবিড়ভাৱেও নিৰীক্ষণ কৰিব লাগে তেওঁলোকৰ কামৰ ক্ষেত্ৰত। ল'ৰা ছোৱালীৰ ক্ষেত্ৰত বা শিশুৰ বাবে ভৱিষ্যতবাণী কৰা হৈছে যে এই মাহত অভিভাৱকসকলে নিজৰ সন্তানৰ কাম কাজৰ প্ৰতি অধিক বা অতি সাৱধান হোৱাটো প্ৰয়োজন, কিয়নো গ্ৰহৰ অৱস্থান বৰ অনুকূল নহয়। আপোনালোকৰ বহুতৰে সন্তান আঘাত বা অন্যান্য শাৰীৰিক সমস্যাৰ সন্মুখীন হোৱাৰ আশংকা আছে, গতিকে সাৱধান হ'ব। বিশেষকৈ যিসকলে দুঃসাহসিক কাম কাজৰ প্ৰতি আগ্ৰহী, যেনে ক্ৰীড়াৰ, তেওঁলোকৰ বাবে এই কথা সত্য হ'ব, গতিকে ধ্যান ৰাখিব। এনে শিশুক অপ্ৰয়োজনীয় ৰিস্ক লোৱাত বিশেষকৈ বাধা দিব লাগে। ইয়াৰে এক উল্লেখযোগ্য শতাংশ অস্বাভাৱিক আচৰণ কৰাৰ প্ৰৱণতা থাকে, ভাই ভনীৰ সৈতে কাজিয়া কৰে আৰু অশান্তিৰ সৃষ্টি কৰিব পাৰে। অভিভাৱকসকলে এই বিষয়টোৰ সৈতে অতি দৃঢ়তাৰে মোকাবিলা কৰা উচিত বুলি কৈছে। স্বাস্থ্যৰ ক্ষেত্ৰত মাৰ্চ মাহটো আপোনালোকৰ বাবে উপকাৰী আৰু প্ৰগতিশীল মাহ। কৰ্মৰ ক্ষেত্ৰত পৰিস্থিতি অনুকূল হ'ব, সংযম আৰু ধৈৰ্যৰে কাম কৰক। এই মাহত বন্ধুসকলে আপোনালোকক সহায় কৰিব, কিন্তু অত্যধিক যুক্তি তৰ্কৰ পৰা আঁতৰি থাকিবলৈ কৈছে আপোনালোকক। মানুহে আপোনালোকৰ দুৰ্বলতাৰ সুযোগ ল'বলৈ চেষ্টা কৰিব পাৰে এই মাৰ্চ মাহত, গতিকে ধ্যান ৰাখিব লাগিব কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে, গতিকে সাৱধান হওক। স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিয়ক আৰু খাদ্য আৰু পানীয়ৰ সংযম ব্যায়াম কৰক। দীৰ্ঘ দূৰত্বৰ যাত্ৰা সম্ভৱ কিছু লোকৰ, যাত্ৰাবোৰ কৰোঁতে সাৱধান হ'ব লাগিব। এই মাহত আপোনালোকৰ সঞ্চয় ধন বিশেষকৈ বুদ্ধিমানৰূপে ব্যৱহাৰ কৰক, কিয়নো অপ্ৰয়োজনীয় খৰচ বৃদ্ধি পোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। গতিকে কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে এই দিশত কিন্তু নিশ্চয়কৈ গুৰুত্ব দিব লাগিব। এই মাহত বিশেষকৈ আপুনি আপোনালোকৰ ভাই ভনীৰ পৰা সহায় লাভ কৰিব। সঠিক দিশত কঠোৰ পৰিশ্ৰম কৰিলে আপোনালোকে অনুকূল ফলাফল পাব, নিশ্চয় উপকৃত হ'ব। আপোনালোকৰ প্ৰতি পিতৃ মাতৃ বহু ভাল আচৰণ কৰিব, কিন্তু মাজে মাজে সৰু সৰু কথা বতৰাক লৈ ভুল বুজাবুজি হ'ব পাৰে। আপোনালোকৰ সামাজিক স্থানৰ প্ৰতি বিশেষকৈ সচেতন হ'ব লাগিব। এই মাহটো ছাত্ৰ ছাত্ৰীসকলৰ বাবে মধ্যমীয়া দেখা পোৱা গৈছে। প্ৰেমত সফলতা লাভ কৰিব। সন্তানৰ অনুভৱ বুজিবলৈ চেষ্টা কৰক। স্বামী স্ত্ৰীৰ সমন্বয় সামান্য কমি যাব পাৰে। পেটৰ লগত জড়িত ৰোগে অসুবিধাৰ সৃষ্টি কৰাৰ সম্ভাৱনা আছে, গতিকে এনেধৰণৰ অসুবিধাৰ সৃষ্টি হ'লে চিকিৎসকৰ পৰামৰ্শ লওক, সাৱধান হওক। বিশেষকৈ ধৈৰ্য বজাই ৰাখক। এই মাহত অপ্ৰয়োজনীয় ভ্ৰমণৰ পৰা আঁতৰি থাকক, খৰচ নিয়ন্ত্ৰণ কৰক বুলি কৈছে। আপোনালোকৰ সকলোৰে মাৰ্চ মাহটো সুন্দৰভাৱে পাৰ হওক। ভিডিঅ'টোৰ কথাখিনি কেনে পালে জনাব, ৰাশিফলটো চাই কেনে পালে জনাব। অনুগ্ৰহ কৰি লাইক এটা কৰি দিব। কমেণ্ট বক্সত অকণমান সময় উলিয়াই ওম নমঃ শিৱায়, জয় শ্ৰীকৃষ্ণ লিখি দিব। আপোনালোকৰ সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ। সকলোৰে দিনটো শুভ